কালিও বজাৰৰ পৰা পালেং শাক অলপ আনিলে। ল'ৰা ছোৱালীকেইটাই আকৌ ডাইৰেক্ট শাকৰ ভাজি বনালে খাবলৈ টান পায়। সেইকাৰণে বজাৰৰ পৰা চিকেন অলপ আনি পালক চিকেন বনাবলৈ লৈছোঁ। পালক চিকেনত আলু নিদিয়ে যদিও ল'ৰা ছোৱালীকেইটাই খাই ভাল পায় কাৰণেই দিছোঁ। ইফালে মাংসখিনি আগতে মেৰিনেট কৰি থৈছোঁ। লগতে পালেংখিনি বইল কৰি মিক্সিত পিচি থলোঁ। আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পাছত সেই তেলখিনিতে পিঁয়াজখিনি ফ্ৰাই কৰিলোঁ। যিমান পাৰোঁ পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। পিঁয়াজখিনি ভালদৰে ভাজিলে বোলে মাংসৰ সোৱাদটো উঠে। পিঁয়াজখিনি ভালদৰে ভাজ খোৱাৰ পাছত তাত মেৰিনেট কৰা মাংসখিনি এপিচ এপিচকৈ দি দিলোঁ। মাংসখিনি যেতিয়া তাৰপিছত লৰাই লৰাই ভাজি আছোঁ, তেতিয়া এটা কথাই ভাবি আছোঁ, এইবাৰ যেন এইখিনি অলপ স্পেচিয়েল হয়। কাৰণ আগতেও পালক চিকেন বনাইছোঁ, কিন্তু এইবাৰ অলপ নতুন ষ্টাইলত বনাবলৈ চেষ্টা কৰিছোঁ। পালেং শাকখিনি প্ৰথমতে বইল কৰি লৈ বইল শাকখিনি মিক্সিত দি পিচি এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ। কেইটামান শুকান জলকীয়া আৰু ধনিয়াও পেষ্টটোত দি লৈছিলোঁ। এতিয়া পেষ্টটো মাংসখিনিত দিয়াৰ পাল। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই দি এটা কালাৰ আহিবলৈ এৰি দিলোঁ। আৰু ধুনীয়া কালাৰৰ সৈতে মাংসখিনি যেতিয়া এটা সময়ত উতলি উঠিল, মোৰ পালক চিকেন ভাতৰ লগত ছাৰ্ভ কৰিব পৰাকৈ ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব দেই। আৰু লগতে কিন্তু ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। বাই বাই।